গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বৃহস্পতিবাৰ 2025 ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 30 তাৰিখ। আজি তিথি প্ৰতিপদ, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 6:04 আৰু সূৰ্য অস্ত যাব 5:10। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ অতিৰিক্ত সময়খিনি নিজস্ব ইচ্ছাসমূহ পূৰণ কৰাত অথবা সেই কামবোৰ কৰাত ব্যতীত কৰিব লাগে, যিবোৰ কৰিলে আপুনি বহুত সুখী অনুভৱ কৰে। দূৰণিবতীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব, কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। আপোনাৰ এক মৰম লগা হাঁহিয়ে আপোনাৰ প্ৰিয়জনৰ দিনটো উজ্জ্বল কৰি তুলিব পাৰে। কাম কাজৰ বিষয়সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰিব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপুনি ভাবে নেকি বিয়া অকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে, তেন্তে আজি আপুনি প্ৰকৃততে অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছে। নিজৰ আৰ্থিক দিশৰ উন্নতিৰ বাবে ৰূপৰ বাচনত দৈ খাওক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যেনেকৈ মছলা আৰু সঠিক পৰিমাণৰ জ্বলাই খোৱা বস্তুৰ সোৱাদ বঢ়াই তোলে, ঠিক তেনেকৈ অলপ দুখৰ এটা জীৱন প্ৰয়োজন আছে। তেতিয়াহে আপুনি সুখৰ প্ৰকৃত মূল্য বুজি পাব। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তিত ভুগিব পাৰে। বন্ধুৰ লগত কিবা কৰাৰ সময়ত নিজৰ হিতৰ কথা মনত ৰাখিব। হ'ব পাৰে যে তেখেতে আপোনাৰ প্ৰয়োজনক অধিক গম্ভীৰভাৱে নল'বও পাৰে। পুৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুত্বক পুনৰুজ্জীৱিত কৰক আৰু সতেজ কৰাৰ এয়াই উত্তম সময়। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপুনি বহুত ভুল ভাবি আছে। বহু কাম এৰি আজি আপুনি আপোনাৰ ভাল লগা কাম কৰিব পাৰে, কিন্তু কাম অধিকতৰ হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনা সফল নহ'ব। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে বহুত দিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আৰাম পাব। এই সমস্যাসমূহৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱনশৈলীত সালসলনি অনাৰ প্ৰয়োজন আছে। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল, সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি এনেকুৱা পৰিযোজনা আৰম্ভ কৰা উচিত যি আপোনাৰ গোটেই পৰিয়ালৰ বাবে সমৃদ্ধি লৈ আহে। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজিয়ে নক'লে কাইলৈ ৰখিলে বহুত দেৰি হৈ যাব। আপুনি আজি ব্যৱসায়িক লেনদেনসমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল, আজি সিহঁতৰ বাবে অলপ সময় মিলাব পাৰিব। আপোনাৰ জীৱনলগৰী আপোনাক বিশেষ সময় দিবলৈ চেষ্টা কৰিব। কলা বগা কুকুৰক গাখীৰ ৰুটি খোৱালে প্ৰেম সম্বন্ধ অধিক ভাল হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ধাৰ্মিক ভাৱনাবোৰৰ কাৰণে আপুনি যিকোনো তীৰ্থস্থানলৈ যাত্ৰা কৰিব পাৰে আৰু কোনোবা সাধুৰ পৰা দৈবিক জ্ঞান লাভ কৰিব। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিতৰ দৰে দেখিব, কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব। বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। বয়োজ্যেষ্ঠ আত্মীয় আপোনাক অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোঁতেই যাব। ইয়াৰ মানে হ'ল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল। ব্যৱসায় আৰু অংশীদাৰৰ পৰা দূৰত থাকক। সময়ৰ গতিৰ লগত চলাৰ লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হ'ব। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে। যিমান দূৰ সম্ভৱ কথা আগবাঢ়িব নিদিব। ঘৰত গংগাজল কিবা নহয় কিবা প্ৰকাৰে প্ৰয়োগ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে।
আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব, যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘূৰাই নিদিয়ে। বন্ধুৰ লগত কিবা কৰাৰ সময়ত নিজৰ হিতৰ কথা মনত ৰাখিব। হ'ব পাৰে যে তেখেত আপোনাৰ প্ৰয়োজনক অধিক গম্ভীৰভাৱে নল'ব। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব, কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ'ব। অফিচত আপুনি কিবা এনেকুৱা কাম পাব পাৰে যি আপুনি আগৰে পৰা কৰিব বিচাৰি আছিল। আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তাতেই আপোনাৰ প্ৰতিযোগী স্বভাৱে আপোনাক জয়ী কৰাত মূল ভূমিকা গ্ৰহণ কৰিব। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। ৰূপৰ বৰ্গাকাৰ টুকুৰা নিজৰ লগত অনবৰতে ৰাখিলে অথবা গলত ধাৰণ কৰিলে পৰিয়ালত সুখ শান্তি অটুট থাকিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱ আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণৰ লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ প্ৰেমিকা আজি বিয়াৰ কথা লৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। আজি কৰ্মক্ষেত্ৰত হঠাৎ আপোনাৰ কামৰ পৰ্যবেক্ষণ হ'ব পাৰে। এনেতে আপুনি যদি কিবা ভুল কৰিছে তেন্তে তাৰ পৰিণতি আপুনি ভুগিব লাগিব। এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিজৰ ব্যৱসায়ক নতুন দিশ দিয়াৰ বাবে চিন্তা চৰ্চা কৰিব। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিব গৈ আছে তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ জীৱন লগৰীৰ মন মেজাজ আজি খুবেই ভাল হ'ব। আপুনি কিবা ছাৰপ্ৰাইজ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত উন্নতিৰ বাবে ভৰপুৱাতে উঠি সূৰ্যৰ দৰ্শন কৰি 11 বাৰ গায়ত্ৰী মন্ত্ৰ পাঠ কৰক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছে, সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি কথা বতৰা আপোনাৰ মতে নহয় তেন্তে খঙতে আপুনি কঠোৰ কথা কৈ এটা দিব পাৰে আৰু যাক লৈ আপুনি পিছত পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। এইবাবে ভাবি চিন্তি কথা কোৱা শিকক। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰি মিলন ঘটিব পাৰে যদি আপুনি নিজৰ সমাজত উঠা বহা কৰে। আপোনাৰ সহকৰ্মী আৰু তলতীয়া কৰ্মচাৰীয়ে আজি আপোনাক বহুত চিন্তাজনিত কাৰণ দিব পাৰে। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হ'ব। পাৰিবাৰিক জীৱনত সফলতা লাভৰ বাবে বগা চন্দনৰ তিলক কপালত আৰু নাভিস্থলত লগাওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয় লাভ কৰিব পাৰে, যাৰ ফলত লক্ষ্মীৰ আগমন হ'ব পাৰে। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। সন্ধিয়াৰ সময়খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম ভাল পোৱা হওক। আপোনাৰ তাত বহুত কিবা কিবি আহৰণ কৰাৰ ক্ষমতা আছে। এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনসংগী বিৰক্ত হৈ পৰিব, কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। আহঁত গছত পানী অৰ্পণ কৰিলে আৰু তাৰ পৰিক্ৰমা কৰিলে সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ঊৰ্জাৰ স্তৰ আজি অধিক থাকিব। আজি কাৰ্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। কোনোবা এজন যাৰ লগত আপুনি একেলগে থাকে আপোনাৰ দায়িত্বহীনতা আৰু অনিশ্চিত ব্যৱহাৰৰ বাবে খং কৰিব পাৰে। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন।
হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভূতি লাভ কৰিব। অধিক খৰচ কৰাৰ বাবে জীৱনসংগীৰ লগত অলপ বিবাদ হ'ব পাৰে। তিল আৰু সৰিয়হ গা ধোৱাৰ পানীৰ লগত মিহলাই গা ধুলে জীৱনটোত এক নতুন ৰূপত উদযাপন কৰিব পাৰিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। আপুনি এনেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে। কিন্তু আজি আপুনি নিজৰ খৰচসমূহ খৰচ হৈ যোৱাৰ পৰা বাচক। সামাজিক গতিবিধি আজি বহুত ৰোমাঞ্চকৰ হ'ব, কিন্তু আপুনি এই ৰহস্য যাতে বেলেগৰ আগত প্ৰকাশ নকৰিব। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্বেও আপুনি তেখেতৰ উপস্থিতি অনুভৱ কৰিব। আপুনি আজি ব্যৱসায়িক লেনদেনসমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। আপুনি সেই স্থানৰ পৰা ওলাবলগীয়া হৈ পৰিছে আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ আৱশ্যকতা আছে। যিবোৰ ব্যক্তি আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱন লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। ভগৱান হনুমানৰ নিয়মিত পূজা কৰিলে আৰ্থিক স্থিতি ভালে থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাহিৰত অৰ্থাৎ যেতিয়া খোলা দোকানসমূহত আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়াই বিশেষকৈ নিজৰ ওপৰত ধ্যান দিয়া প্ৰয়োজন। তথাপি কোনো কাৰণ অবিহনে চিন্তিত নহ'ব, কাৰণ অধিক মানসিক কষ্ট পাব পাৰে। আপুনি আগতে যিমান পইচা ব্যয় কৰিছে তাৰ পৰিণতিৰ মুখামুখি হ'ব লাগিব। আজি আপোনাৰ পইচাৰ দৰকাৰ হ'ব, কিন্তু পইচা আপোনাৰ হাতত নাহিব। পৰিয়ালত এক নতুন সদস্য অহাৰ খবৰে আপোনাক নথৈ আনন্দিত কৰি তুলিব। সমাৰোহ আয়োজিত কৰি আপুনি এই সুখৰ বতৰা সকলোৰে লগত ভগাব বিচাৰিব। ছ'চিয়েল মিডিয়াত প্ৰিয়জনৰ আগত কিছুমান পোষ্ট দেখি এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। আপোনাৰ কাম আৰু প্ৰাথমিকতাত ধ্যান একাগ্ৰ কৰক। যদি আপোনাৰ এনে অনুভৱ হয় যে কিছুমান মানুহৰ সংগ আপোনাৰ সময়ৰ অপচয় কৰি আছে, তেন্তে আপুনি তেখেতসকলৰ পৰা দূৰত থকাই ভাল। আজি আপুনি এনেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু কৰিব বিচৰা হৈছে। যিমান দূৰ সম্ভৱ এইবোৰ কথা গুৰুত্ব সহকাৰে নল'ব। বিশেষভাৱে সক্ষম আৰু প্ৰতিবন্ধী ব্যক্তিসমূহৰ প্ৰতি সহায়ৰ হাত আগবঢ়ালে আৰু সিহঁতৰ সমস্যাসমূহ অনুভৱ কৰিব পাৰিলে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি নিশ্চিত। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ খেলা ধূলাই আপোনাক আকৰ্ষিত কৰিব। আকৌ ধ্যান আৰু যোগে আপোনাক লাভান্বিত কৰিব। অপ্ৰত্যাশিতভাৱে আগমন হোৱা অতিথিৰ বাবে আপুনি যিবোৰ বস্তু অহা মাহত কিনিব লাগিব বুলি ভাবিছিল, সেই বস্তু আপোনাৰ অযথা খৰচ হ'ব পাৰে। ঘৰ আৰু ঘৰৰ চাৰিওফালে অতি সোনকালে চাফাই কৰাটো খুবেই জৰুৰী। সদায় কৰাৰ দৰে এইবাৰো এই কাম পিছলৈ পেলাই নথব। আপোনাৰ সপোন আৰু বাস্তৱ আজিৰ দিনাখন প্ৰেমৰ লগত সানমিহলি হৈ যাব। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক। আপোনাৰ দক্ষতা আৰু একাগ্ৰতাক আজি সকলোৱে প্ৰশংসা কৰিছিল। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হ'ব পাৰে। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱনসংগীৰ লগত আজিৰ দিনটো বহুত ৰোমান্টিক ধৰণে অতিবাহিত হ'ব পাৰে। বিশেষভাৱে সক্ষম আৰু প্ৰতিবন্ধী ব্যক্তিসমূহৰ প্ৰতি সহায়ৰ হাত আগবঢ়ালে আৰু সিহঁতৰ সমস্যাসমূহ অনুভৱ কৰিব পাৰিলে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি নিশ্চিত। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।